Hello students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি শিকিবলৈ গৈ আছো হাৰ্ডি-উইনবাৰ্গ ল বা হাৰ্ডি-উইনবাৰ্গ ইকুইলিব্ৰিয়াম। এই টপিকটো এই ইউনিটটোৰে মোষ্ট ইম্পৰ্টেণ্ট টপিক কাৰণ কিয় ইয়াৰ পৰা বহুত কুৱেশ্যনছ আহে, ইয়াৰ পৰা বহুত নিউমাৰিকেলছ আহিব পাৰে আৰু কনচেপচুৱেল কুৱেশ্যনছ বহুত সুধিব। এই বস্তুটো বুজিবলৈ, এই লটো বুজিবলৈ আমি লাষ্ট ক্লাছত যে পঢ়িছিলোঁ এলিল ফ্ৰিকুৱেঞ্চি আৰু জিনোটাইপ ফ্ৰিকুৱেঞ্চিৰ মেথামেটিকেল ফৰ্মুলাটো সেইটো ইউজ হ'ব ইয়াত। মানে হাৰ্ডি আৰু উইনবাৰ্গ দুজন সাইণ্টিষ্ট আছিলে, এই দুইজন সাইণ্টিষ্ট মিলি পেলাই এই ইভলিউশ্যনাৰী জেনেটিক্স কেনেকৈনো পপুলেশ্যনৰ জেনেটিক ফেক্টৰ্ছবিলাকনো কেনেকৈ ইভল্ভ হয়, জিন্সবিলাকনো কেনেকৈ ইভল্ভ হয় সেইটোৰ ওপৰত তেওঁলোকে গৱেষণা কৰিছিলে। গম পাইছেনে? এটা পপুলেশ্যন ধৰি লোৱা, এইটো এটা পপুলেশ্যন, এই পপুলেশ্যনত বেলেগ বেলেগ ইণ্ডিভিজুৱেলছ থাকিব হয়নে? ফৰ এক্সাম্পল আমি হিউমেনৰ পপুলেশ্যন এটা লৈছোঁ আৰু ক'ৰ পপুলেশ্যনটো চাই আছোঁ, নগাঁৱৰ এৰিয়াটোৰ পপুলেশ্যনটো চাই আছোঁ আৰু ইয়াত ধৰি লোৱা মাত্ৰ 5টা মানুহে আছে। বহুত মানুহ আছে বাট ফৰ এন এক্সাম্পল 5টা মানুহৰ কথা কৈছোঁ আমি, যে নগাঁও পপুলেশ্যনটোত ধৰি লোৱা 5জন মানুহ আছে, 1 2 3 4 5। অ'কে, হাৰ্ডি আৰু উইনবাৰ্গে যেতিয়া এই পপুলেশ্যনটো ষ্টাডি কৰিলে তেওঁলোকে পালে যে এই পপুলেশ্যনত থকা বেলেগ বেলেগ এলিলছ বা বেলেগ বেলেগ জিন্স তাৰ ভেৰিয়েশ্যনো যদি হয় সেই ভেৰিয়েশ্যনটো নেক্সট জেনেৰেশ্যনত একে থাকিব। মানে ধৰি লোৱা এই পপুলেশ্যনটো বেলেগ বেলেগ জিন্স থাকিব পাৰে। ফৰ এক্সাম্পল আমি হাইটৰ জিন্সটোৱে লৈছোঁ আৰু হাইটৰ জিনটো আমি কি দি ডিন'ট কৰিছোঁ, কেপিটেল টি আৰু স্মল টি দি। ধৰি লোৱা এইটো মানুহৰ গাত আছে কেপিটেল টি, ইয়াত আছে স্মল টি ইয়াত আছে কেপিটেল টি, স্মল টি ইয়াত আছে কেপিটেল টি আকৌ আৰু আছে ইয়াত স্মল টি। এতিয়া আমি লাষ্ট টাইম এলিল ফ্ৰিকুৱেঞ্চি উলিয়াইছিলোঁ এই এনেকুৱা ধৰণৰ পপুলেশ্যনৰ পৰা হয়নে? তো এলিল ফ্ৰিকুৱেঞ্চিটো কি আছিলে, যে ডমিনেণ্ট এলিলৰ ফ্ৰিকুৱেঞ্চিটো উলিয়াব লাগিব প্লাছ ৰিচেছিভ এলিলৰ ফ্ৰিকুৱেঞ্চিটো আমি উলিয়াম। ডমিনেণ্ট এলিলৰ ফ্ৰিকুৱেঞ্চিটো কেনেকৈ উলিয়াইছিলোঁ, ডমিনেণ্ট এলিল মানে কি, ইয়াত কি হ'ব, কেপিটেল টিটো হ'ল ডমিনেণ্ট এলিলৰ ফ্ৰিকুৱেঞ্চি। তো কিমান আছে, কেইটা আছে, 1 2 3 4 5, 5টা আছে। অ'কে, তো 5টা আউট অফ 10 হয় নে? টোটেল যদি এলিল কাউণ্ট কৰা 10টা আছে, 1 2 3 4 5 6 7 8 9 10। তো কিমান আহিব ইয়াত, 0.5 মানে ডমিনেণ্ট এলিলৰ ফ্ৰিকুৱেঞ্চি। আৰু ডমিনেণ্ট এলিলৰ ফ্ৰিকুৱেঞ্চি আমি কি দি বুজাইছিলোঁ, পি দি হয়নে? এয়া লাষ্ট ক্লাছত আমি পঢ়িছিলোঁ। মই ফাৰ্ষ্ট গৈ আছোঁ কাৰণ যোনে যোনে মোৰ ক্লাছটো আগতে চাইছে সিহঁতৰ কাৰণে ব'ৰ হৈ যাব নহ'লে। স্মল টি ফ্ৰিকুৱেঞ্চি আমি কেনেকৈ উলিয়াইছিলোঁ, মানে ৰিচেছিভ এলিলৰ ফ্ৰিকুৱেঞ্চিটো কেনেকৈ উলিয়াইছিলোঁ, স্মল টি যদি ধৰা কেইটা আছে, 1 2 3 4 5। অ'কে, 5টা আছে আকৌ। তো যেনেকৈ তোমালোকে নিদিয়া কিয় ইয়াতো 0.5 মানে, আৰু স্মল টিৰ আমি ফ্ৰিকুৱেঞ্চিটো কি ডিন'ট কৰে, এটা লেটাৰ আছে কিউ। অ'কে, তো হাৰ্ডি আৰু উইনবাৰ্গে যেতিয়া এইবিলাক কাউণ্ট কৰে বেলেগ বেলেগ পপুলেশ্যনত গৈ পেলাই, তেতিয়া তেওঁলোকে পায় যে যিমানে নহওক কিয় পি প্লাছ কিউ সদায় ইকুৱেল টু 1 হ'ব। পি প্লাছ কিউ উইল অলৱেজ বি ইকুৱেল টু 1। এইটো সিহঁতে এটা ফৰ্মুলা উলিয়াইছিলে, মেথামেটিকেল ফৰ্মুলা, এই এলিল ফ্ৰিকুৱেঞ্চিবিলাক বুজাবলৈ। তো পি প্লাছ কিউ 1 হ'বনে? অফক'ৰ্ছ হ'ব। 0.5 প্লাছ 0.5 ইজ ইকুৱেল টু 1। এতিয়া কথা হ'ল যে হাৰ্ডি আৰু উইনবাৰ্গে যেতিয়া মেক্সিমাম বহুত ধৰণৰ এনেকুৱা পপুলেশ্যন ষ্টাডি কৰিলে তেওঁলোকে এটা হাইপ'থিচিছ দিলে, তেওঁলোকে এটা কি দিলে, ল দিলে, যাক নেকি আমি হাৰ্ডি উইনবাৰ্গ ইকুইলিব্ৰিয়াম বুলি কওঁ। ইকুইলিব্ৰিয়াম মানে কি, সদায় স্থিৰ হৈ থাকিব বস্তুবিলাক। চোৱা যিমানেই নহওক কিয় বস্তুবিলাক স্থিৰ হৈ থাকিব, এটা কনষ্টেণ্ট ৰূপত থাকিব। তেওঁলোকে ক'লে যে এই পপুলেশ্যনটো যদি এহেঁতৰ মাজত ক্ৰছ হ'ল, এহেঁতে বিয়া পাতিলে এটা আনটোক আৰু নেক্সট জেনেৰেশ্যন পেদা কৰিব। নেক্সট জেনেৰেশ্যন মানে কি, এই পপুলেশ্যনটোৰ পৰাই বাচ্চা হ'ব হয়নে? বেলেগ বেলেগ বাচ্চা কিছুমান হ'ব। ধৰি লোৱা এহেঁতেও আকৌ 5টা নতুন বাচ্চা জন্ম দিলে, ল'ৰা ছোৱালী জন্ম দিলে হয়নে? তেতিয়া হাৰ্ডি উইনবাৰ্গ ইকুইলিব্ৰিয়ামৰ মতে ইয়াত যোনটো এলিল ফ্ৰিকুৱেঞ্চি আছিলে, যেনেকৈ পিৰ ফ্ৰিকুৱেঞ্চি কিমান আছিলে, 0.5 আছিলে আৰু কিউৰ ফ্ৰিকুৱেঞ্চি 0.5 আছিলে, নেক্সট জেনেৰেশ্যনতো, এইটো নেক্সট জেনেৰেশ্যন, বাচ্চা দিয়াৰ পিছত মানে পোৱালি দিয়াৰ পিছত নেক্সট জেনেৰেশ্যন, এটা পপুলেশ্যনে যেতিয়া নেক্সট জেনেৰেশ্যনটো বনাব সেই নেক্সট জেনেৰেশ্যনতো এলিল ফ্ৰিকুৱেঞ্চিখিনি একজেক্ট থাকিব, সমান থাকিব, এটা ইকুইলিব্ৰিয়ামত থাকিব, কনষ্টেণ্ট থাকিব। বুজিলানে? এইটোৱে হ'ল হাৰ্ডি উইনবাৰ্গ ইকুইলিব্ৰিয়াম। তো ইয়াত নেক্সট জেনেৰেশ্যনৰ যোনটো আমাৰ এলিল ফ্ৰিকুৱেঞ্চি হ'ব সেইটো কি হ'ব, একৰ্ডিং টু হাৰ্ডি উইনবাৰ্গ ল, পি ইউ 0.5 থাকিব আৰু কিউ 0.5 থাকিব আৰু এইটো যদি মিলাই দিয়া 1 হ'ব।
এইটো হ'ল হাৰ্ডি উইনবাৰ্গ ল এতিয়া হাৰ্ডি উইনবাৰ্গ লঙে এলিল ফ্ৰিকুৱেঞ্চি দিলে প্লাছ জিনোটাইপ ফ্ৰিকুৱেঞ্চিও তেওঁলোকে দিলে মানে জিনোটাইপ ফ্ৰিকুৱেঞ্চি কি এই এলিলছবিলাক কেনেকুৱা ধৰণে জিনোটাইপ বেলেগ বেলেগ টাইপৰ বনাব পাৰে ধৰি লোৱা এতিয়া কেপিটেল টি আৰু স্মল টি আছে বাট এই জিনোটাইপটো ইয়াৰ পৰা কি বনিব পাৰে তিনিটা বেলেগ বেলেগ ধৰণৰ জিনোটাইপ বনিব পাৰে এটা হ'ল হোমোজাইগাছ ডমিনেণ্ট কেপিটেল টি এটা হ'ল ৰিচেছিভ হোমোজাইগাছ ৰিচেছিভ স্মল টি আৰু এটা কেনেকুৱা টাইপৰ বনিব পাৰে হেটেৰোজাইগাছ কণ্ডিশ্যন বনিব পাৰে এতিয়া এই জিনোটাইপবিলাকৰো জিনোটাইপটো কেনেকুৱা এক্সিষ্ট কৰিব কেনেকুৱা বনিব পাৰে এই পপুলেশ্যনটোত সেইটো তেওঁলোকে উলিয়ালে কেনেকৈ উলিয়ালে পি প্লাছ কিউ স্কুৱেৰ কৰি দিলে আৰু এপিনেও স্কুৱেৰ কৰি দিলে কি পালে পি স্কুৱেৰ প্লাছ 2pq প্লাছ কিউ স্কুৱেৰ ইজ ইকুৱেল টু 1 তো এইটো হ'ল হাৰ্ডি উইনবাৰ্গ লৰ নেক্সট ফৰ্মুলাটো যোনটোৰ দ্বাৰা নেকি তোমালোকে জিনোটাইপ ফ্ৰিকুৱেঞ্চিও ওলাব পাৰা কথা গম পালা মানে এলিল ফ্ৰিকুৱেঞ্চি আৰু জিনোটাইপ ফ্ৰিকুৱেঞ্চি লাষ্ট ক্লাছত যোনটো পঢ়িছিলোঁ সেইটোৱে কিন্তু এতিয়া তাৰ লগত আমি হাৰ্ডি উইনবাৰ্গ লটো বুজিবলৈ চেষ্টা কৰিছোঁ যোনটোৱে কয় যে এটা পপুলেশ্যনত যেনেকুৱা ধৰণৰ এলিল ফ্ৰিকুৱেঞ্চি থাকিব এই পপুলেশ্যনটোৱে যেতিয়া নেক্সট জেনেৰেশ্যন এটা বনাব সেই নেক্সট জেনেৰেশ্যনটোৱে টু এলিল ফ্ৰিকুৱেঞ্চি ছেইম থাকিব প্লাছ সেই নেক্সট জেনেৰেশ্যনটোৱে যেতিয়া নতুনকৈ এটা পপুলেশ্যন বনাব সেই পপুলেশ্যনটো এলিল ফ্ৰিকুৱেঞ্চি ছেইম থাকিব মানে যিমানেই পপুলেশ্যন নবনাওক কিয় অভাৰঅল যদি আমি চাওঁ তাত এলিল ফ্ৰিকুৱেঞ্চি বা জিনোটাইপ ফ্ৰিকুৱেঞ্চি উইল অলৱেজ ৰিমেইন কনষ্টেণ্ট এইটো হ'ল হাৰ্ডি উইনবাৰ্গ ল এতিয়া কথা হ'ল হাৰ্ডি উইনবাৰ্গ লটো আমি কিয় ইভলিউশ্যনেৰী জেনেটিক্সৰ লগত বুজিবলৈ চেষ্টা কৰি আছোঁ চোৱা হাৰ্ডি আৰু উইনবাৰ্গে যেতিয়া এইটো ষ্টাডি কৰি আছিলে তেওঁলোকে পাইছিলে যে হাৰ্ডি উইনবাৰ্গ ইকুইলিব্ৰিয়াম বা এই কনষ্টেণ্ট ষ্টেটটো ইকুইলিব্ৰিয়াম ষ্টেটটো মেইনটেইন হৈ থাকিবলৈ কিছুমান কণ্ডিশ্যন আছে মানে কি হাৰ্ডি উইনবাৰ্গ ল মেইনটেইন হৈ থাকিবলৈ দেয়াৰ আৰ ছাম কণ্ডিশ্যন কেইটা কি যে সদায় লাৰ্জ পপুলেশ্যন এটা আমি চাই আছোঁ আমি যে এতিয়া 5টা ইণ্ডিভিজুৱেল লৈছোঁ নগাঁৱৰ ইমানকণ সৰু এৰিয়া 5টা তেনেকৈ হাৰ্ডি উইনবাৰ্গ ল একচুৱেলি কাউণ্ট নহয় হাৰ্ডি উইনবাৰ্গে বহুত ডাঙৰ পপুলেশ্যন সদায় ষ্টাডি কৰিছিলে তো তেওঁলোকে এই যে মেথামেটিকেল ফৰ্মুলা দিছিলে পি প্লাছ কিউ ইকুৱেল টু 1 2p স্কুৱাৰ প্লাছ কিউ স্কুৱাৰ প্লাছ 2pq ইকুৱেল টু 1 আৰু এইবিলাক এলিল ফ্ৰিকুৱেঞ্চি যেতিয়া আমি কাউণ্ট কৰিম তেতিয়া এটা জেনেৰেশ্যন বা আনটো জেনেৰেশ্যনলৈ ছেইম থাকিব সেইটো কেতিয়া সম্ভৱ হ'ব যদিহে যোনটো পপুলেশ্যন আমি কনচিডাৰ কৰিছোঁ সেইটো এটা লাৰ্জ পপুলেশ্যন হয় বহুত গাল ইণ্ডিভিজুৱেল থাকিব লাৰ্জ এৰিয়া এটা আমি কভাৰ কৰিছোঁ ঠিক আছে প্লাছ ৰেণ্ডম মেটিং হ'ব লাগিব মানে এনেকুৱা নহয় যে চিলেকশ্যন হৈ আছে তাত যে মই ওখ ছোৱালী মই ওখ ল'ৰা এটাৰ লগতহে বিয়া পাতিম বা মই ধুনীয়া ছোৱালী মই ধুনীয়া ল'ৰা এটাৰ লগতহে বিয়া পাতিম তো ৰেণ্ডম মেটিং হ'ব লাগিব মানে এনেকুৱা চিলেকশ্যন নহয় যে চুজ কৰি যাতে বিয়া নহয় বা চুজ কৰি মিটিং নহয় অকল আমি মানুহৰ কথা পাতিলে নহ'ব ধৰি লোৱা এতিয়া ৰেণ্ডম মিটিং হৈ আছে কেনেকৈ হৈ আছে যদি লাৰ্জ পপুলেশ্যন এটা কাউণ্ট কৰোঁ আৰু তাৰ আমি ট্ৰি স্পিচিছবিলাক চাওঁ মেইনলি ট্ৰি স্পিচিছত তেনেকৈ চিলেকশ্যন আছে নেকি যে মই ওখ গছ মই তোৰ লগতহে ক্ৰছ কৰিম এনেকুৱা কিছুমান নাই নহয় কাৰণ তাত কি হয় এই যোনবিলাক মৌ মাখি হয় ইটোটো বহিব সিটোটো বহিব ৰেণ্ডম মেটিং হৈ আছে তাত তো তেনেকুৱা ধৰণৰ পপুলেশ্যনত হাৰ্ডি উইনবাৰ্গ ইকুইলিব্ৰিয়ামটো হয়তো মেইনটেইন হ'ব প্লাছ তাত মিউটেশ্যন হ'ব নালাগিব খুব ড্ৰাষ্টিক মিউটেশ্যন হ'লে নহ'ব মানে যোনবিলাক এলিল ফ্ৰিকুৱেঞ্চি আছে পি স্কুৱাৰ যদি পূৰা ইয়াত মিউটেশ্যনে হৈ যায় পি এটা নাইকিয়াই হৈ যায় পিৰ যোনটো ডমিনেণ্ট এলিলৰ ফ্ৰিকুৱেঞ্চি আছিলে সেইটো একেবাৰে ড্ৰাষ্টিকেলি কমি গ'ল তেতিয়া কিন্তু হাৰ্ডি উইনবাৰ্গ লটো মেইনটেইন নহ'ব এইটো এটা ইম্পৰ্টেণ্ট কণ্ডিশ্যন কিন্তু এইটো এটা ইম্পৰ্টেণ্ট তোমালোকক কুৱেশ্যন বনিব পাৰে যে হাৰ্ডি উইনবাৰ্গ ইকুইলিব্ৰিয়াম মেইনটেইন হ'বলৈ কি কণ্ডিশ্যনৰ দৰকাৰী ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে তাত মিউটেশ্যনৰ কথা আহিব নালাগিব চিলেকশ্যন হ'ব নালাগিব যেনে নেচাৰেল চিলেকশ্যন কৰিছে অ'কে এইকেইটা ইণ্ডিভিজুৱেলক মই চিলেক্ট কৰিম সেনেকুৱা চিলেকশ্যন একো হৈ থকা নাই তেতিয়াহে হাৰ্ডি উইনবাৰ্গ ইকুইলিব্ৰিয়ামটো মেইনটেইন হ'ব মাইগ্ৰেশ্যন হোৱা নাই মানে ধৰি লোৱা এটা জেগাত 5টা ইণ্ডিভিজুৱেল আছিলে তাৰে 2টা ক'ৰবালৈ গুচি গ'ল তেতিয়া ইয়াৰ এলিল ফ্ৰিকুৱেঞ্চিটো কমি উল্টা পুল্টা হৈ গ'ল নে নাই অফক'ৰ্ছ তাত যোনটো স্মল টি আছিলে এতিয়া সেইটো নাই আকৌ সেইটো ক'ৰবালৈ গুচি গ'ল তো স্মল টি কমি গ'ল 5 যোনটো 0.5 আছিলে সেইটো কমি গ'ল তো এলিল ফ্ৰিকুৱেঞ্চি তেতিয়া কি হ'ব খেলি মেলি হৈ গ'ল আৰু হাৰ্ডি উইনবাৰ্গ ল মেইনটেইন হ'বনে নেক্সট জেনেৰেশ্যনলৈ নহয় তোমালোকে চাগে বুজি পাইছা কথাটো এতিয়া কথা হ'ল আমি এইখিনি বস্তু কিয় বুজিবলৈ চেষ্টা কৰিছোঁ ইভলিউশ্যনেৰী জেনেটিক্সৰ ওপৰত চোৱা বহুত ক্ৰিটিকেল এটা আৰু এইবিলাক বস্তু তোমালোকক সাধাৰণতে বেলেগ ভিডিঅ'ছবিলাকত নোপোৱা
কি হয় চোৱা যদি ধৰি লোৱা আমি ইয়াত এটা পপুলেশ্যন আছে ওকে ইয়াৰ এটা পপুলেশ্যন আছে ধৰি লোৱা 5টা 6টা যেটা ইন্ডিভিজুৱেল নাথাকক 1 2 3 4 5 6টা ইন্ডিভিজুৱেল আছে 6 ইন্ডিভিজুৱেল আছে ইয়াত আৰু এই ইন্ডিভিজুৱেলৰ এলিল ফ্ৰিকুৱেন্সি আমি ধৰি লোৱা আজি ডেটত আমি কাউন্ট কৰিলো হয়নে আজি ডেটত আমি কাউন্ট কৰিলো ভালকে চালো ইয়াৰ ডিএনএ সিএনএ উলিয়াই আমি ভালকে চালো এলিল ফ্ৰিকুৱেন্সি কেনেকুৱা হিচাপত আছে আৰু আমি পালো যে এলিল ফ্ৰিকুৱেন্সি আছে 0.8 যোনটো ডমিনেন্ট এলিল পি আৰু ৰিসেসিভ এলিলটো কি পাইছো আমি 0.2 কাৰণ দুইটা মিলি 1 হ'ব হয়নে 1 হ'বই লাগিব এটো আমি জানো এতিয়া আমি যদি আজি ডেটত চাইছো আজি ডেটটো কিমান ফৰ এক্সাম্পল আজি ডেট হল তোমাৰ 8 10 2022 আজি ডেটত আমি চাইছো ঠিক আছে এতিয়া আমি এই পপুলেশনটোৱে যদি আমি 5 বছৰ পিছত আকৌ এই ইন্ডিভিজুৱেল কিটা জেনেটিক ফ্ৰিকুৱেন্সি উলিয়াবলৈ চেষ্টা কৰো ধৰিলো আমি 5 বছৰৰ পিছত এতিয়া এই পপুলেশনটোকে চেক কৰিছো আমি কেতিয়া 5 বছৰৰ পিছত কি হয় 8 10 2027 আমি আহিছো আকৌ পুৰা ল্যাবৰ কোড সট পিনি আহিছো ধুনিয়াকে একদম ডিএনএ সিএনএ এটা কাউন্ট কৰিম তাৰপিছত যেতিয়া চাইছো আমি পাইছো যে ওকে ইয়াৰ এলিল ফ্ৰিকুৱেন্সি দেখোন চেঞ্জ হৈ গ'ল ফৰ এক্সাম্পল যোনটো ডমিনেন্ট এলিল আছিল এতিয়া হৈ গ'ল 0.5 আৰু যোনটো ৰিসেসিভ এলিল আছিল হেতু কি হল 0.4 হৈ গ'ল গম পাইছানে তো আমি কি কম ওকে এই পপুলেশনটো একচুয়ালি হাৰ্ডি উইনবাৰ্গ ইকুইলিব্ৰিয়ামত আছে নে নাই হাৰ্ডি উইনবাৰ্গ ইকুইলিব্ৰিয়াম এতিয়া নাই মানে কি এই পপুলেশনটোত ইভলিউশন হৈ আছে কনসেপ্টটো বুজিলা নে এটা পপুলেশন আমি ইভলিউশন হৈ আছে নে নাই কেনেকৈ গম পাম যেতিয়া আমি সেই পপুলেশনটো ষ্টাডি কৰিম আৰু তাত পাম যে হাৰ্ডি উইনবাৰ্গ ইকুইলিব্ৰিয়ামটো মেইনটেইন হৈ থকা নাই যদি হাৰ্ডি উইনবাৰ্গ ইকুইলিব্ৰিয়াম মেইনটেইন হৈ আছে সেই পপুলেশনটো এটা কনস্ট্যান্ট ষ্টেটত আছে মানে ইট ইজ নট ইভলভিং যদি হাৰ্ডি উইনবাৰ্গ মেইনটেইন হৈ থকা নাই হাৰ্ডি উইনবাৰ্গ ইকুইলিব্ৰিয়াম মেইনটেইন হৈ থকা নাই আমি জানিম যে সেই পপুলেশনটো ইভলিউশন ষ্টেটত আছে এটা খুব ধুনীয়া কনসেপ্ট হয় না সেই কাৰণে আমি হাৰ্ডি উইনবাৰ্গ ইকুইলিব্ৰিয়ামটো বুজিবলৈ চেষ্টা কৰিব লাগে তো আমি যিকোনো পপুলেশন লব পাওঁ ধৰি লও এটা ফিশ পপুলেশন আমি এটা এৰিয়াত কাউন্ট কৰি আছো আৰু সেই এৰিয়াৰ আমি যেতিয়া ফিশ পপুলেশনটো কাউন্ট কৰো আমি এটা সময়ত পাম আজি ধৰি লোৱা পালো তাৰ এলিল ফ্ৰিকুৱেন্সি আছে 0.7 আৰু 0.3 বাট আফটাৰ 10 ইয়াৰ্স আমি যদি একটা পপুলেশনে ষ্টাডি কৰো আমি হয়তো পাম 0.4 প্লাস 0.6 এনেকুৱা যদি পাওঁ তেতিয়া আমি কম যে ওকে ইয়াত মানে কিছুমান ইভলিউশন হৈছে এই ফিশ পপুলেশনটো ইভলিউশন হৈছে আৰু ইভলিউশন কিহৰ কাৰণে হৈছে বেলেগ বেলেগ ফ্যাক্টৰছৰ কাৰণে হয়তো তাত মিউটেশন আহিছে হয়তো কিছুমান মাইগ্ৰেশন হৈছে যোনটো আমি পঢ়িছিলো এতিয়া হাৰ্ডি উইনবাৰ্গ ইকুইলিব্ৰিয়াম মেইনটেইন হ'বলৈ মাইগ্ৰেশন হ'ব নালাগিব বাট হয়তো তাত মাইগ্ৰেশন হৈ গ'ল আৰু মাইগ্ৰেশন হৈ পেলাই নতুন কোপা পা এলিল কিছুমান আহি গ'ল নতুন কিছুমান জিন আহি গ'ল আৰু সেই পপুলেশনটো খেলিমেলি কৰি দিলে আৰু এতিয়া সেই পপুলেশনটো আগৰ ধৰণে নাই হাৰ্ডি উইনবাৰ্গ ইকুইলিব্ৰিয়াম মেইনটেইন হৈ থকা নাই আৰু সেই পপুলেশনটো একচুয়ালি ইট ইজ ইভলভিং এটা ইভলিউশনটো ভালৰ কাৰণেও হ'ব পাৰে আকৌ বেয়াৰ কাৰণেও হ'ব পাৰে সব ইভলিউশন আকৌ ইট ইজ নট কি তোমাৰ ইভলিউশন হৈ পেলাই তুমি ভালেই হ'বা ধৰি লোৱা ইভলিউশন হৈ পেলাই কিছুমান অৰ্গানিজম হয়তো দে মাইট গেট এক্সটিংক্ট কাৰণ তাৰ যোনটো ইম্পৰ্টেন্ট এলিল আছিল সেই এলিলটোৱে যদি নাইকিয়া হৈ যায় কিবা কাৰণত ইম্পৰ্টেন্ট এটা এলিল আছে ইম্পৰ্টেন্ট এটা জিন আছিল ধৰি লোৱা হেৰি আহিলে কিবা ডাঙৰ প্ৰিডেটৰ এটা আহিলে মানে ডাঙৰ ঘৰিয়াল এটা আহিলে আৰু সেই ফিশ কিটা গুটেকিটা খাই দিলে যাৰ গাত নেকি ইম্পৰ্টেন্ট এলিলটো আছিল তেতিয়া কি হ'ব বাকি ফিশ কিটাত সেই ইম্পৰ্টেন্ট এলিলটো নাই মানে কি লাহে লাহে সেই ফিশ পপুলেশনটোৱে নাইকিয়া হৈ যাব আই থিংক তোমালোকে বুজি পাইছা এইবিলাক সব খালি আইডিয়াৰ খেল তোমালোকে যিমান জেনেটিক্সৰ ভিতৰত সোমাই ধৰিবা ইট বিকাম সো ইন্টাৰেষ্টিং এণ্ড ভেৰি মানে ফ্যাসিনেটিং এটা সাবজেক্ট জেনেটিক্সও হয়নে তো এটো আমি বুজিলো হাৰ্ডি উইনবাৰ্গ ইকুইলিব্ৰিয়ামটো কি বস্তু আমি নেক্সট ক্লাছত আমি কিছুমান নাই আজি সলভ কৰিলো আমি কিটা ইমান কষ্টৰ নহয় ইমান ইজি কিছুমান ইকুৱেশ্যন আছে কিছুমান কি আছে প্ৰবলেম আছে আমি সলভ কৰি লওঁ চোৱা আজি সলভ কৰিলো ইয়াত দিছে দ্য ফ্ৰিকুৱেন্সি অফ টু এলিলছ ইন এ জিন যোনটো নেকি এ ৰ ফ্ৰিকুৱেন্সি দিছে কিমান 0.19 আৰু স্মল এ ফ্ৰিকুৱেন্সি দিছে 0.81 এটো বস্তু দিছে এজুম দ্য পপুলেশন ইজ ফাইন্ড দ্য ফ্ৰিকুৱেন্সি অফ হেটেৰোজাইগাছ জিনোটাইপটো কেনেকৈ উলিয়াবা এতিয়া আমাৰ এটা ফৰ্মুলা আছে কি আছিল p² + 2pq =
প্লাছ কিউ স্কোৱাৰ ইকুৱেল টু 1 আছিলে এতিয়া আমাৰ হেটেৰ'জাইগাছ জিনোটাইপটো সুধিছে হেটেৰ'জাইগাছ জিনোটাইপটো সদায় কি দি কাউণ্ট কৰোঁ 2pq এতিয়া এটো ডমিনেণ্টটো আমি সদায় p বুলি কনচিডাৰ কৰোঁ আৰু ৰিচেছিভটো আমি সদায় স্মল কিউ দি দিওঁ 2pq কৰি দিয়া 2 ইনটু 0.19 ইনটু 0.81 যিমান ওলাই সেইটো হ'ব তোমাৰ ফ্ৰিকুৱেঞ্চি অফ হেটেৰ'জাইগাছ জিনোটাইপ গম পালা ইজি আমি আজি এটাই প্ৰবলেম চাওঁ আমি নেক্সট ক্লাছত হয়তো হাৰ্ডি উইনবাৰ্গ লৰ প্ৰবলেমছ আৰু কেইটামান সলভ কৰিবলৈ চেষ্টা কৰিম যাতে তোমালোকৰ বস্তুবিলাক আৰু ক্লিয়াৰ হৈ যাওক ইমান টাফ নহয় কিন্তু তোমালোকে অলপ খালি ধ্যান দি p বা q উলিয়াই ল'লে হ'ল p বা q উলিয়াই লোৱাৰ লগে লগে তোমালোকে ফৰ্মুলাত পুট কৰি দিবা আৰু বস্তুবিলাক ইজি হৈ যাব সো আজিলে আমি ইমানতে এন্ড কৰোঁ হাৰ্ডি উইনবাৰ্গ ল আই হোপ তোমালোকে ভালকৈ বুজি পাইছা কনচেপ্টটো তোমালোকৰ ক্লিয়াৰ হৈছে এটলিষ্ট যদি তোমালোকে ভিডিঅ'টো ভাল পালা প্লিজ লাইক এটা কৰিবা যদি মোৰ চেনেলটোলৈ নতুন আহিছা প্লিজ সাবস্ক্ৰাইব টু মাই চেনেল আৰু শ্বেয়াৰ উইথ ইউৰ ফ্ৰেণ্ডছ আৰু যোনে মোৰ ভিডিঅ'ছবিলাক যোনে মোৰ চেনেলটো ৰিলিজিয়াছলি ফ'ল' কৰি আছে থেংক ইউ ছ' মাছ তোমালোকৰ ইমান চুইট কমেণ্টছ আহে মোলৈ মোৰ বহুত ভাল লাগে আৰু এনেকুৱা ভিডিঅ'জ যাতে আৰু বনাওঁ আৰু কেনেকৈ ধৰণে তোমালোকে আৰু ইজিলি বুজাবলৈ চেষ্টা কৰিব পাৰোঁ সেইটো মই ট্ৰাই কৰি থাকোঁ ছ' নেক্সট ক্লাছত আমি আকৌ লগ পাম তেতিয়ালৈকে বাই টেক কেয়াৰ